বিটিআৰত যি শান্তি আহিছে বা বিভিন্ন উগ্ৰপন্থী সংগঠনে অস্ত্ৰ সম্বৰণ কৰিছে, কিছুমান উগ্ৰপন্থী সংগঠন এতিয়া চিজফায়াৰত আছে। তো বিটিআৰত যিখিনি শান্তি আহিছে তাৰ কৰ্তৃত্ব অকল প্ৰমোদ বড়ো ডাঙৰীয়া নিজে দাবী কৰিলে নহ'ব। এয়া BTC অঞ্চলৰ সৰ্বস্তৰৰ জনগণৰ এক সংলগ্ন প্ৰচেষ্টা। এই প্ৰচেষ্টাৰ দ্বাৰা BTCত শান্তি প্ৰতিষ্ঠা কৰিবলৈ বিভিন্ন দল সংগঠন এই অঞ্চলৰ ৰাইজে আজি যুগ যুগ ধৰি চেষ্টা কৰি আহিছে। আজি ইয়াৰ বড়ো ৰাইজে হওক বা সংখ্যালঘু ৰাইজে হওক, আদিবাসী হওক বা কোচ ৰাজবংশী হওক, সকলোখিনি জাতি জনগোষ্ঠীৰ ৰাইজে বুজিছে যে হিংসাত্মক সময় আচলতে সকলো নিৰীহ জনগণকে ক্ষতি কৰি থৈ গৈছে বিগত সময়ছোৱাত। তো তেনেকুৱা ধৰণৰ পৰিৱেশ আমি বিচৰা নাই। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া যে শান্তি আহিছে বুলি কয়, তেখেতে কৰ্তৃত্ব ল'ব বিচাৰে। ঠিক আছে, প্ৰমোদ বড়ো ডাঙৰীয়াৰ শান্তিক আমি ৱেলকাম কৰিম, কিন্তু তেখেতৰ শান্তিৰ BTCত আজি যুগ যুগ ধৰি বসবাস কৰি থকা বিশেষকৈ সংখ্যালঘু তথা বিভিন্ন জাতি জনগোষ্ঠীৰ কেইবা সহস্ৰাধিক পৰিয়ালক ইতিমধ্যে প্ৰমোদ বড়ো ডাঙৰীয়াই উচ্ছেদৰ জাননী জাৰি কৰিছে আৰু প্ৰায় 1 লাখ পৰিয়ালক তেখেতে বেদখলকাৰী বুলি আখ্যা দিছে। এই পৰিয়ালখিনিক যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে উচ্ছেদ কৰিব বিচাৰিছিল যোৱাটো বৰ্ষত, ABMCয়ে আন্দোলন কৰিলে, আইনী যুঁজ চলাই সেই উচ্ছেদৰ প্ৰক্ৰিয়া সাময়িকভাৱে আমি স্থগিত কৰাবলৈ চৰকাৰক বাধ্য কৰালোঁ। তাৰ মানে প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেতৰ শান্তিৰ BTCত হেজাৰ হেজাৰ পৰিয়ালক ঘৰ বাৰী ভাঙি দি BTCত কি শান্তি আনিব বিচাৰিছে, এই প্ৰশ্ন আমি প্ৰমোদ বড়ো ডাঙৰীয়াক সন্মুখত উত্থাপন কৰিছোঁ। আজি বসুমতী নামৰ তেখেতে আঁচনি আহিছে। এই বসুমতী আঁচনিত যিখিনি ভূমিৰ পট্টাৰ দিয়া কথাৰ কোৱা হৈছে, ইয়াত সম্পূৰ্ণভাৱে সংখ্যালঘু ৰাইজক বঞ্চিত কৰি থকা হৈছে। আমি প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল যে 2 মাহৰ ভিতৰত BTCত সকলো জনগণৰ ভূমিৰ পট্টা দিব, কিন্তু আজিৰ তাৰিখত BTCৰ লাখ লাখ মানুহে ভূমিৰ পট্টা নোপোৱাকৈ বসবাস কৰি আছে আৰু সেই মানুহখিনি আজি উচ্ছেদৰ আতংকত ভুগিছে। নিজে ৰাতি টোপনি মাৰিব পৰা নাই যে কেতিয়াই প্ৰমোদ বড়োই JCB লৈ এই মানুহখিনি ঘৰ ভাঙি দিব। এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। এই আতংকময় পৰিৱেশৰ সৃষ্টি কৰি BTCত শান্তি আনিব নেকি, সেই প্ৰশ্ন আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওচৰত উত্থাপন কৰিছোঁ। লাফিকুল ইছলাম আহমেদ চাহাবৰ দৰে বলিষ্ঠ নেতাক কোকৰাঝাৰত দিন দুপৰত গুলীয়াই হত্যা কৰা হ'ল। প্ৰমোদ বড়ো ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল যে যদি BTCত UPPL বা BJP চৰকাৰ আহে 2 মাহৰ ভিতৰত হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হ'ব। BTCত BJP আৰু UPPL চৰকাৰ হোৱাৰ আজি প্ৰায় 4টা বছৰ হ'বৰ হ'ল, এতিয়ালৈকে লাফিকুল ইছলাম আহমেদ চাহাবৰ হত্যাকাৰী মুকলি আকাশৰ তলত। তো হত্যাকাণ্ড কিয় সংঘটিত হৈছিল সেই কথা কোনেও নাজানে। তো আমি প্ৰশ্ন কৰিছোঁ, লাফিকুল ইছলাম আহমেদ ডাঙৰীয়া BTCৰ সৰ্বস্তৰৰ জনগণৰ এজন বলিষ্ঠ নেতা আছিলে, সংখ্যালঘু ৰাইজৰ মেৰুদণ্ডস্বৰূপ সংগঠন ABMC সভাপতি আছিল। সেইজন সভাপতিৰ হত্যাকাৰী আজি মুকলি আকাশৰ তলত। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTCত চৰকাৰ আছে, তেখেতৰ কেবিনেট মিনিষ্টাৰ আছে, ৰাজ্য চৰকাৰৰ অংশীদাৰ, তেখেতৰ MP আছে, কিন্তু এতিয়ালৈকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে বা প্ৰমোদ বড়ো ডাঙৰীয়াই লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ বিষয়টো যে সম্পূৰ্ণভাৱে অৱজ্ঞা কৰিছে, তাৰ দ্বাৰা কি BTCত শান্তি আনিব বিচাৰিছে নেকি, সেই প্ৰশ্ন আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওচৰত উত্থাপন কৰিছোঁ। আজি প্ৰমোদ বড়ো ডাঙৰীয়াই এই BTC অঞ্চলটোক RSSৰ শ্ৰুতলিপি মতে, BJPৰ শ্ৰুতলিপি মতে হিন্দু মুছলমান হওক বা বড়ো অবড়ো, আজি বিভিন্ন জাতি অজনজাতি এই ব্যক্তিসকলৰ মাজত শ্ৰেণী বিভাজন কৰাৰ এক ষড়যন্ত্ৰ তৃপ্ত হৈছে। আমি স্পষ্টভাৱে আহ্বান জনাইছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াক, এই BTC অঞ্চলত যুগ যুগ ধৰি বসবাস কৰি থকা সকলো ভূমিপট্টাহীন মানুহক BTC চুক্তিৰ 4.3 দফা অনুসৰি ভূমিৰ পট্টা প্ৰদান কৰক। এই BTC অঞ্চলত বিগত সময়ছোৱাত যি গোষ্ঠীগত সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছিল, এতিয়ালৈকে চিৰাং জিলাৰ আমটেকা, কয়লাময়লা, বেংতল আদি অঞ্চলত যে হাজাৰ হাজাৰ পৰিয়াল BTCৰ বাহিৰত নিজৰ পৈতৃক সম্পত্তি BTCত থৈ অঘৰী জীৱন যাপন কটাব লগা হৈছে, বিভিন্ন ক্ষতিগ্ৰস্ত পৰিয়ালে যে এতিয়ালৈকে ক্ষতিপূৰণ পোৱা নাই, সেই পৰিয়ালসমূহক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দিয়ক। লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক। এই অঞ্চলত সংখ্যালঘুসকলকে হওক বা বিভিন্ন জাতি জনগোষ্ঠীক সমবিকাশৰ সুবিধা দিয়ক। যিবিলাক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নাই, সেই বিদ্যালয়বিলাকত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তি দিয়ক। আজি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে যে নিজৰ চাকৰিৰ মক্কলৰ বাবে আন্দোলন কৰি আছে, সেই শিক্ষকসকলক নিযুক্তি দিয়ক। BTR চুক্তিৰ 6.3 দফা অনুসৰি যিবিলাক ভেঞ্চাৰ স্কুল আছে, ভেঞ্চাৰ মহাবিদ্যালয় আছে, সেই মহাবিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰক। প্ৰমোদ বড়ো ডাঙৰীয়া সভা অনুষ্ঠিত কৰক। ABMC এই প্ৰমোদ বড়ো সভাত কম হয় BTCত শান্তি আহিছে। সাহস হ'ব প্ৰমোদ বড়ো ডাঙৰীয়াৰ? নিশ্চয় সাহস নহ'ব। আমি প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাইছোঁ যে ভাষণৰ লেকচাৰ মাৰিব বাদ দি তেখেতে দিয়া প্ৰতিশ্ৰুতিখিনিক কমচে কম 10% হ'লেও কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰাৰ চেষ্টা কৰক। নহ'লে বিগত দিনৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ৰাইজে যেনেকৈ বিদায় দিছিল, আগন্তুক নিৰ্বাচনত ৰাজনৈতিকভাৱে প্ৰমোদ বড়ো ডাঙৰীয়াকো কিন্তু বিদায় দিবলৈ BTC অঞ্চলৰ ৰাইজ কিন্তু প্ৰস্তুত হৈ আছে।